বকৰ ডনবস্কো স্কুলৰ সমীপৰ পৰা নিৰুদ্দেশ কিশোৰ। পাণবাৰী পাৰটেনী থানা তুলসীবিল কুকুৰাচাৰৰ বাসিন্দা কিশোৰজন। কিশোৰজনৰ নাম নুৰ ইছলাম, বয়স 16, পিতৃ আব্দুল শ্বহীদ আৰু মাতৃ ইয়াৰুন বিবিৰ একমাত্ৰ সন্তান নুৰ ইছলাম। কৰ্মক্ষেত্ৰলৈ গৈছিল বকুৰ ডনবস্কো স্কুলৰ সমীপৰ গাঁৱত। PWD ৰাস্তাৰ কামত নিয়োজিত আছিল কিশোৰজন। ঠিকাদাৰ জুলুহকৰ নেতৃত্বত কামত আছিল শিশুজন। বিগত 10 দিনৰ পৰা কোনো সন্ধান নাই যুৱকজনৰ। মাতৃৰ অভিযোগ, ঠিকাদাৰ জুলুহকে ৰদেৰে প্ৰহাৰ কৰিব খুজিছিল কিশোৰজনক। সেই কথা ফোনযোগে মাতৃক জনাইছিল কিশোৰজনে। তাৰ পিছৰে পৰা নিৰুদ্দেশ কিশোৰজন। পিতৃ মাতৃয়ে কান্দি কান্দি পাৰ কৰিছে দিন। উপায়ন্তৰ হৈ মহানগৰীলৈ আহি সংবাদ মাধ্যমৰ কাষ চাপিছে পৰিয়ালৰ লোক। বকো থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালে। বকো আৰক্ষীৰ অনুসন্ধান অব্যাহত। কোনো সদাশয় লোকে সন্ধান পালে 6900921713 অথবা 8453329822 খবৰ দিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে। নিউজ ডেস্ক ৰিপৰ্ট, সংবাদ 365। বকো আহিছিলে কাম কৰিব, ঠিকাদাৰৰ কাম কৰিবৰ কাৰণে। সি কাম কৰি আছিলে। কাম কৰি থকা অৱস্থাত সি 13 তাৰিখৰ পৰা ল'ৰাটোৰ খোজ খবৰ নাই, খোজ খবৰ পোৱা নাই আমি। এতিয়া ক'ত আছে আমিতো নাজানো। ঠিকাদাৰক সুধিলোঁ, ঠিকাদাৰে কৈছে ক'ৰবাত গেছে। পইচা 1000 টকা দিছোঁ, ক'ৰবাত গেছে। এতিয়াতো আমি নাজানো সেইটো ক'ত গেছে। ঘৰত যাম বুলি কৈছে, ঘৰতো যোৱা নাই। তেতিয়াহ'লে গ'ল ক'ত, সেইটোতো আমি নাজানো। কোন তাৰিখৰ পৰা কামত আহিছিলে, মানে কেতিয়াৰ পৰা কামত জইন কৰিছিল? ৰোজাৰ 2 দিন 31 তাৰিখত ৰোজা হৈছে না, 31 তাৰিখত ৰোজা হৈছে। মোটামুটি তোমাৰ 3 তাৰিখ হ'ব। 3 তাৰিখত আহিছে। 3 তাৰিখৰ পৰা সি 13 তাৰিখলৈকে তাতে আছিলে। 13 তাৰিখত 2টামান বজাত ওলাই গৈছে বুলি কৈছে ঠিকাদাৰে। লেবাৰকেইটাই কৈছে 2টামান বজাত ওলাই গৈছে ইয়াৰ পৰা। এতিয়া ক'ত গৈছে আমি নাজানো। সিহঁতক কৈ আছে ক'ত গৈছে আমি নাজানো, এনেকৈ কৈছে। ঠিকাদাৰক আপোনালোকে সুধিছিলে নে নাই? সুধিছোঁ, কি কৈছে? সোধাতে কৈছে আমি নাজানো। তাক পইচা দিছোঁ, সি গুচি গৈছে। আমিতো নাজানো সি ক'ত গৈছে। ঠিকাদাৰক আমি সুধিলোঁ, সোধাতে সেনেকাই কৈছে আমাক। ওচৰ পাছৰ আমি সুধিলোঁ, সোধাতে কৈছে ল'ৰাটো ক'ত গৈছে আমিও গম পোৱা নাই। না হয় 13 তারিখে। কোন মাহৰ? এই রানিং মাসের 13 তারিখে। তারপরে ঠিকাদার কইলাম যে সে আমার বাবু না এখানে আসছিল, তোমার বাবু কামত গেছে। পরে ওই আর যে লেবারগুলো আসছিল, লেবারগুলো কয় যে না ব্যাগত কাপড় চাপড় নিয়ে ও গেছে, এই পিলপিলি দিয়ে গেছে শালবাগানে বলে কটায় বলে কি আছে এখানে কয় আমারে। হ্যাঁ, এখানে আমাকে কইছে। এখন কটায় গেছে না গেছে আমার বাড়িতে এখনো যায় নাই। আমার ছেলে আজকে কয়দিন হলো, 10 দিন। 10 দিনের মধ্যে এখনো পাইনি আমি।